নমস্কাৰ সকলোকে মোৰ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত তোমালোকক ক্লাছ 10 গণিত বিষয়ৰ 6.2 অনুশীলনীৰ বাকি কোৱেশ্যনবোৰ কৰিম। আগৰ ভিডিঅ'টোত মই কোৱেশ্যন নম্বৰ 7 লৈকে কৰিছিলো। আজি মই কোৱেশ্যন নম্বৰ 8 ৰ পৰা কৰিম আৰু লগতে এই অনুশীলনীটোৰ পৰা মেট্ৰিকৰ এক্সামবোৰত কি কোৱেশ্যন আহিছিল সেইবোৰ আমি চাম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা। এতিয়া কোৱেশ্যন নম্বৰ 8 ত কি আছে? এইটো আসলে কোৱেশ্যন নম্বৰ 8 তোমালোকে এটো দেখিছা সাগে। কোৱেশ্যন নম্বৰ 8 টোত দিছে উপপাদ্য 6.2 সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল। মনত পেলোৱা এইটো তোমালোকে নৱম শ্ৰেণীত প্ৰমাণ কৰিছা। এইটো তোমালোকে নৱম শ্ৰেণীত প্ৰমাণ কৰিছা বুলি কৈছে আৰু ইয়াৰ চিত্ৰ আমাৰ এই কোৱেশ্যনত দিয়া নাই। আমি নিজে আঁকিব লাগিব। এইটো চিত্ৰটো নিজে আঁকিব লাগিব আৰু এইটো উপপাদ্য 6.2 সহায়ত প্ৰমাণ কৰিব কৈছে। এইটো উপপাদ্য 6.2 সহায়ত প্ৰমাণ কৰিব কৈছে। এতিয়া আমি সলিউশন সমাধান কৰিম। তোমালোকে মোৰ লগতে লিখি যাবা 8 নম্বৰ সলিউশন। আমি প্ৰথমে এটা চিত্ৰ লম। চিত্ৰটো এটা ত্ৰিভুজ আঁকিম। এটা ত্ৰিভুজ আঁকিম আৰু ত্ৰিভুজটোৰ নাম দিম ABC। ত্ৰিভুজটোৰ নাম দিম ABC। ইয়াত যিহেতু কৈছে আমাৰ কোৱেশ্যনত এটা ত্ৰিভুজ ল'ব কৈছে আৰু দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল বুলি কৈছে। এতিয়া এই কোৱেশ্যনৰ দিয়ামতে আমি কৰিব লাগিব AB AC দুটা বাহু AB আৰু AC দুটা বাহু ধৰিছো। AB আৰু AC দুটা বাহু আৰু এই বাহু কেইটাৰ সংযোগী ৰেখাডাল এতিয়া বাহুৰ মধ্যবিন্দু আমি ইয়াত মধ্যবিন্দু লম। দুটা মধ্যবিন্দু D আৰু E ইয়াত দুটা মধ্যবিন্দু লম আৰু এই মধ্যবিন্দুৰ সংযোগী ৰেখাডাল এডাল সংযোগী ৰেখাডাল বুলি ধৰিছো। তোমালোকে ভালদৰে ধুনীয়াকৈ আঁকিবা পোনকে। DE এডাল মধ্যবিন্দু সংযোগী ৰেখা বুলি ধৰিছো আৰু এই ৰেখাডাল তৃতীয় বাহু অৰ্থাৎ BC। এই BC বাহুৰ কি বুলি কৈছে? সমান্তৰাল বুলি কৈছে। এইটো আমাক প্ৰমাণ কৰিব কৈছে আৰু এই প্ৰমাণটো উপপাদ্য 6.2 ৰ সহায়ত আমাক প্ৰমাণ কৰিব কৈছে। এতিয়া আমি ইয়াত প্ৰমাণ কৰোঁতে এইদৰে লিখিব লাগিব। তোমালোকে মোৰ লগে লগে লিখি যাবা। ইয়াত প্ৰথমে আমি ধৰাহল বুলি দিম। তোমালোকে চিত্ৰটো ত্ৰিভুজটো আঁকি লোৱা। এতিয়া ধৰাহল লিখা ত্ৰিভুজ ABC। ত্ৰিভুজ ABC AB ত্ৰিভুজ ABC AB আৰু AC বাহুৰ মধ্যবিন্দু ক্ৰমে D আৰু E। চিত্ৰটোত আমি যিটো ত্ৰিভুজ আঁকিছিলোঁ সেই ত্ৰিভুজটোত মধ্যবিন্দু আমি কি দিছিলোঁ? D আৰু E। এই D আৰু E মধ্যবিন্দু দিছিলোঁ। সেইটো কথাই ইয়াত লিখিছোঁ মই ধৰাহলত লিখিছোঁ। এতিয়া ইয়াত লিখিবা প্ৰমাণ। এইখিনিলৈকে তোমালোকে লিখিবা। মই নেক্সট পেজ কৰোঁ। প্ৰমাণ কৰিব লাগে যে মধ্যবিন্দু সংযোগী ৰেখাডাল আমি মধ্যবিন্দু সংযোগী ৰেখা কি লৈছিলোঁ? DE আৰু এই DE ডাল কিহৰ সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে? BCৰ সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে। সমান্তৰাল অৰ্থাৎ কি? DE সমান্তৰাল BC। এইদৰে আমি প্ৰমাণ কৰিব লাগে। এতিয়া এইখিনিলৈকে তোমালোকে লিখিলা।
এতিয়া আমি প্ৰমাণ কৰোঁ প্ৰমাণত এইদৰে লিখা এ বিৰ মধ্যবিন্দু কি ডি এ বিৰ মধ্যবিন্দু ডি তোমালোকে ত্ৰিভুজটো দেখিছাই এ বিৰ মধ্যবিন্দু ডি লৈছোঁ আৰু এ চিৰ মধ্যবিন্দু ই লৈছোঁ ত্ৰিভুজটো তোমালোকে প্ৰথমতে আঁকিছা এইটো ত্ৰিভুজেই হয় এই ত্ৰিভুজটোৱে হয় এই ত্ৰিভুজটোত এ ডিৰ মধ্যবিন্দু কি লৈছোঁ ডি আৰু এ চিৰ মধ্যবিন্দু ই লৈছোঁ এইটো ত্ৰিভুজেই হয় এতিয়া মধ্যবিন্দু কি লিখিম ইয়াত ডি এইখিনিলৈকে লিখা তাৰপিছত এতেকে দিবা ইয়াত এতেকে এ ডি ইকুৱেল টু বি ডি লিখিবা যিহেতু এ বিৰ মধ্যবিন্দু ডিটো এ বিৰ বাহুৰ মাজত আছে গতিকে এ ডি ইকুৱেল টু বি ডি এইদৰে আমি লিখিম এতিয়া ইয়াত যিটো বি ডি আছিলে এই বি ডিটো আমি এ ডিৰ ঠাইত লিখিম বি ডিটো এ ডিৰ ঠাইত লিখিম আৰু এইফালে ইকুৱেল টু 1 দিম এইদৰে আমি এইখিনিলৈকে লিখিম এইটো সমীকৰণ 1 বুলি দিম সমীকৰণ 1 এ ডি বাই বি ডি ইকুৱেল টু 1 এইটো সমীকৰণ 1 বুলি আমি লিখিম এইখিনিলৈকে লিখিবা তাৰপিছত আমি লিখিম এ চিৰ মধ্যবিন্দু ই আমি এ বিৰ মধ্যবিন্দু ডি প্ৰথমতে আমি যেতিয়া এ বিৰ মধ্যবিন্দু ডি লিখিছোঁ তেতিয়া আমি কি লিখিছিলোঁ এ ডি ইকুৱেল টু বি ডি ঠিক একেদৰে এ চিৰ মধ্যবিন্দু ই লিখিছোঁ তেনেহ'লে কি হ'ব আমাৰ ইয়াত এ ই ইকুৱেল টু ই চি এইদৰে হ'ব এইটো এ হয় এ ই ইকুৱেল টু ই চি ইয়াতো আগৰ দৰে আমি ই চিটো তললৈ লৈ আহিম এফালে 1 লিখিম এইটো দিম আমি সমীকৰণ 2 এতিয়া সমীকৰণ 1টো আছিলে আমাৰ এইটো সমীকৰণ 1ত চোৱাচোন এইটো এ ডি বাই বি ডি ইকুৱেল টু 1 দিলোঁ 1 পাইছোঁ আমি সমীকৰণ 1ত এ ডি বাই বি ডি ইকুৱেল টু 1 পাইছোঁ আৰু নেক্সট সমীকৰণটোত আমি কি পাইছোঁ এ ই বাই ই চি ইকুৱেল টু 1 এইটো আমি পাইছোঁ সমীকৰণ 2 এতিয়া এই যিটো ইকুৱেল 1 পাইছোঁ দুইটাৰ মানে কি পাইছোঁ আমি 1 দুইটাৰ মানে আমি সেম পাইছোঁ এ ই বাই ই চিৰ মানো 1 পাইছোঁ আৰু এ ডি বাই বি ডিৰ মানো আমি 1 পাইছোঁ গতিকে আমি এতিয়া ইয়াত এইদৰে লিখিম যিহেতু আমি সমান পাইছোঁ সমান পোৱাৰ কাৰণে আমি সমীকৰণ 1 আৰু 2ৰ পৰা পাওঁ এইদৰে লিখিম আমি সমীকৰণ 1 আৰু 2ৰ পৰা পাওঁ এইদৰে তোমালোকে লিখা সমীকৰণ 1 আৰু 2ৰ পৰা পাওঁ যিকেইটা পাইছিলোঁ আমি এ ডি বাই বি ডি ইকুৱেল টু এ ই বাই ই চি সেইকেইটা আমি ইয়াত লিখি দিছোঁ এইখিনি দেখিলা এতিয়া আমি উপপাদ্য মতে কি পাইছিলোঁ বাৰু উপপাদ্যৰ মতে পাইছিলোঁ যদি এটা ত্ৰিভুজৰ যদি বাহু এই বাহুৰ অনুপাতবোৰ যদি সমান হয় কেনেকৈ সমান হ'ব ইয়াত যদি আমি ৰেখা এডাল আঁকো তেতিয়া যদি ইয়াৰ বাহুৰ অনুপাতবোৰ যদি সমান হয় তেনেহ'লে সেই ত্ৰিভুজটোৰ ৰেখা আৰু তৃতীয় বাহুডাল সমান এইটো আমি উপপাদ্যৰ মতে পাইছিলোঁ নহয়নে এইটো আমি উপপাদ্যত পাইছিলোঁ গতিকে সেই উপপাদ্যটো প্ৰয়োগ কৰি কিনে আমি ইয়াত লিখিম এতিয়া চোৱাচোন ইয়াত এ ডি বাই বি ডি ইকুৱেল টু এ ই বাই ই চি আমি এই যিটো এই অনুপাতত আছে যিটো বাহুৰ অনুপাত আছে আমি ত্ৰিভুজটোত এতিয়া মই দেখাই দিম বাৰু এতিয়া ইয়াত চোৱাচোন এ ডি বাই বি ডি এ ই বাই ই চি এইদৰে পোৱা নাইনে এ ডি বাই বি ডি
ইকুৱেল টু এ ই বাই ই চি। গতিকে এইটো অনুপাতটো এই বাহুৰ যিটো অনুপাত আমি উপপাদ্যৰ সহায়ত আমি লিখিম। উপপাদ্যৰ মতে এইটো প্ৰমাণ হৈছে। গতিকে আমি ইয়াত এতিয়া এইদৰে লিখিম। এইটো দেখিছা 2ৰ পৰা আমি এইটো পাইছোঁ। গতিকে আমি ইয়াত কি লিখিম? এতেকে ডি ই সমান্তৰাল বি চি। গতিকে এই ডি ই ৰেখাডাল বি চি এই তৃতীয় বাহুৰ কি হয়? সমান্তৰাল হ'ব। আমি ইয়াত ব্ৰেকেটত লিখি দিম এইদৰে মৌলিক, তোমালোকে এইদৰে লিখি দিবা মৌলিক সমানুপাতৰ বিপৰীত উপপাদ্যৰ মতে এইদৰে তোমালোকে লিখি দিবা। এইটোৱে আছিলে আমাৰ কুৱেশ্যন নম্বৰ 8ৰ সমাধান। আশা কৰোঁ তোমালোকে এইটো বুজি পালা। এতিয়া কুৱেশ্যন নম্বৰ 9টো, এইটো কুৱেশ্যন নম্বৰ 9। আমি এতিয়া কুৱেশ্যন নম্বৰ 9টোৰ সমাধান কৰিম। কুৱেশ্যন নম্বৰ 9টোত দিয়া আছে এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি সমান্তৰাল ডি চি আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ অ' বিন্দুত ছেদিত হয়। দেখুওৱা যে এ অ' বাই বি অ' ইকুৱেল টু চি অ' বাই ডি অ'। এইটো আমাক প্ৰমাণ কৰিব কৈছে। আৰু ইয়াৰো আমাৰ চিত্ৰ দিয়া নাই, কুৱেশ্যনত চিত্ৰ দিয়া নাই। আমি ইয়াৰ চিত্ৰ এটা ডায়েগ্ৰাম এটা আঁকি ল'ব লাগিব। এতিয়া প্ৰথমে আমি সলিউশ্যনটো কৰোঁতে ডায়েগ্ৰাম এটা আঁকিম। তোমালোকে লিখি যাবা। এটা আমি যিহেতু এই কুৱেশ্যনত দিছে এ বি চি ডি এটা ট্ৰেপিজিয়াম, গতিকে আমি এ বি চি ডি এটা ট্ৰেপিজিয়াম আঁকিম। এ বি চি ডি এটা ট্ৰেপিজিয়াম আঁকিম। তোমালোকে ভালদৰে আঁকিবা। এ বি চি ডি এটা ট্ৰেপিজিয়াম, এ বি চি ডি এটা ট্ৰেপিজিয়াম। তাৰপিছত কৈছে এ বি সমান্তৰাল ডি চি কৈছে। আমাৰ ট্ৰেপিজিয়ামটোৰ কি বুলি কৈছে? এই এ বি বাহুডাল এই ডি চি বাহুৰ কি বুলি কৈছে? সমান্তৰাল বুলি কৈছে। তাৰপিছত দিছে ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ অ' বিন্দুত ছেদিত হয়। আৰু এই ট্ৰেপিজিয়ামৰ কৰ্ণ, আমি ইয়াত কৰ্ণ আঁকিব লাগিব। এতিয়া এ চি আৰু ডি বি কৰ্ণডাল কি বিন্দুত ছেদিত হয়? অ' বিন্দুত ছেদিত হয় বুলি কৈছে। অ' বিন্দুত ছেদিত হয়। এইটো আমাৰ এটা ট্ৰেপিজিয়াম হ'ল। এ বি চি ডি এটা ট্ৰেপিজিয়াম আঁকিলোঁ। দেখাব কৈছে যে এ অ' বাই বি অ' চি অ' বাই ডি অ'। এইটো আমাক দেখাব কৈছে। এতিয়া তোমালোকে এই ট্ৰেপিজিয়ামটো আঁকি লোৱা। আমি ইয়াত আৰু এডাল ৰেখা এইদৰে আঁকিম। ইয়াত আৰু এডাল ৰেখা আঁকিম। এইটো অংকন হিচাপে ল'ম। আমি যেতিয়া প্ৰমাণ কৰিম তাত আমি অংকন হিচাপে ল'ম। ই অ' এডাল ৰেখা আঁকিবা। এইটো আমাৰ সুবিধাৰ কাৰণে হ'ব। এইটো প্ৰমাণ কৰোঁতে আমাক লাগিব। এ বি চি ডি এটা ট্ৰেপিজিয়াম এইদৰে আঁকি লোৱা। আমি এতিয়া সমাধান কৰিম। ইয়াত প্ৰথমে লিখা তোমালোকে দিয়া আছে। কুৱেশ্যনটোত যিখিনি কথা দিয়া আছে মই সেইখিনি কথাই ইয়াত লিখিম। এইদৰে লিখি ল'লে ভাল হয়। দিয়া আছে এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি সমান্তৰাল চি ডি। এইদৰে লিখা। এ বি সমান্তৰাল চি ডি আৰু এ চি আৰু বি ডি কৰ্ণ দুটাই অ' বিন্দুত ছেদিত হয়। কুৱেশ্যনত যিটো আছে সেইখিনি কথা লিখিছোঁ। এইখিনিলৈকে তোমালোকে লিখা। মই নেক্সট পেজ লওঁ। অ' বিন্দুত ছেদিত হয়। প্ৰমাণ কৰিব লাগে যে এইদৰে লিখা। প্ৰমাণ কৰিব লাগে যে
AO by BO equal to CO by DO এটো আমাক প্ৰমাণ কৰিব কৈছে এইখিনিলৈকে তোমালোকে লিখিবা সিস্টেমেটিককে লিখি গলে ভাল হয় এতিয়া অঙ্কন ইয়াত অঙ্কন লিখিবা আমি ABCD ট্ৰেপিজিয়ামত জিডাল ইও অঙ্কন কৰিছো হে অঙ্কনডাল ইয়াত লিখিম ইওডাল কাৰ সমান্তৰালকে আমি আঁকিছো ইওডাল DC সমান্তৰাল AB এদৰে আমি আঁকিছো হেতু হে কথাটো ইয়াত মই লিখিছো অঙ্কন কৰা হল এতিয়া মই ইয়াত দেখাই দিছো এটো চোৱাচোন এই ইওডাল AB ৰ সমান্তৰাল হৈছে নহয় জানো আৰু CD ৰ সমান্তৰাল হৈছে সমান দেখিছা ইওডাল AB ৰ সমান দেখিছা আৰু DC ডাল ইওৰ সমান দেখিছা এডাল ছুটি হলেও আমি সমান বুলি লব পাৰো এদৰে তোমালকে অঙ্কনৰ লিখে লিখা তাৰ পিছত প্ৰমাণ লিখা ইয়াত প্ৰমাণ লিখা ত্ৰিভুজ DAB ইও সমান্তৰাল AB এতিয়া এইখিনি কথা মই এতিয়া ত্ৰিভুজটো দেখাই দিম এই চতুৰ্ভুজটো দেখাই দিম এতিয়া চোৱাচোন মই তাত লিখিলো প্ৰমাণটো লিখিলো DAB এটা ত্ৰিভুজ বুলি লিখিছো এতিয়া চোৱাচোন এই DAB টো এটা ত্ৰিভুজ নিচিনা লগা নাই নে DAB এই চতুৰ্ভুজ এই ট্ৰেপিজিয়ামটোৰ ভিতৰত DAB এটা ত্ৰিভুজ দৰে আছে গতিকে হেতু লিখিছো আৰু এই DAB ত্ৰিভুজটোত EO কিহৰ সমান্তৰাল AB ৰ সমান্তৰাল আমি লিখিছো যেহেতু অঙ্কনত লিখিছোৱে EO ডাল AB ৰ সমান্তৰাল হেতু কথাই মই ইয়াত দিছো প্ৰমাণত EO টু AB ৰ সমান্তৰাল তাৰ পিছত ইয়াত প্ৰমাণত লিখিলো এদৰে EO ডাল AB ৰ সমান্তৰাল এতিয়া EO ডাল AB ৰ সমান্তৰাল যদি হয় আমি ইয়াত এদৰে লিখিম এটাকে DE by EA equal to DO by BO এটো মই সমীকৰণ 1 বুলি লিখিম এতিয়া তোমালোকে উপপাদ্যত পঢ়িছা যদি এডাল ৰেখা যদি তৃতীয় বাহুৰ সমান্তৰাল হয় এইটো কথা তৃতীয় বাহুৰ সমান্তৰাল যদি হয় তেনেহলে হিহতৰ বাহুবোৰৰ অনুপাত সমান হয় সেই কাৰণে মই ইয়াত সমান্তৰাল লিখা কাৰণে মই ইয়াত এই বাহুবোৰৰ অনুপাতবোৰ সমান বুলি দিছো এটো তোমালোকে উপপাদ্যত শিকি আহিছা এইখিনিকে তোমালোকে লিখিলা মই নেক্সট পেজ কৰো এতিয়া ত্ৰিভুজ আকৌ এইডখত লিখিবা ত্ৰিভুজ DCA EO সমান্তৰাল DC EO সমান্তৰাল DC এদৰে লিখিছো এতিয়া ইয়াত এটেকে দিবা এটেকে DE by EA equal to OC by AO এটো মই সমীকৰণ 2 বুলি দিছো এতিয়া এই যেটো মই এডখৰ লিখিলো এইখিনিও হে উপপাদ্যৰ মতে লিখিছো ইয়াত যেহেতু লিখিছো EO সমান্তৰাল DC আৰু এইটো সমান্তৰাল কি ত্ৰিভুজৰ পাইছো ত্ৰিভুজ DCA ট্ৰেপিজিয়ামটো তোমালোকে দেখিলে গম পাবা এইটো ত্ৰিভুজ DCA এই ত্ৰিভুজ DCA টো ট্ৰেপিজিয়ামটো চালে গম পাবা মই তাৰ পৰাই লৈছো এটো এতিয়া চোৱাচোন সমীকৰণ 2 টোত আমি কি পাইছো সমীকৰণ 2 টোত DE by EA equal to OC by AO এটো সমীকৰণ 2 ত পালো আৰু সমীকৰণ 1 ত কি পাইছো এটো সোৱা DE by EA equal to DO by BO এই সমীকৰণ 1 আৰু 2 টোত সমীকৰণ 1 আৰু 2 টোত কিবা এটা মিল আছে সোৱাচোন DE by EA এই DE by EA টো সমীকৰণ 1 আৰু 2 টোত মিল আছে গটিকে আমি এতিয়া ইয়াত লিখিম মিল থকাৰ কাৰণে আমি ইয়াত এইদৰে লিখিম সমীকৰণ 1 আৰু 2 ৰ পৰা পাও এইদৰে লিখা
সমীকৰণ 1 আৰু 2 পৰা পাওঁ এইটো লিখা সমীকৰণ 1 আৰু 2 পৰা পাওঁ যিকেইটা মিল আছে সেইকেইটা নিলিখো কিন্তু যিকেইটা মিল নাই সেইকেইটা লিখিম DO by BO equal to OC by AO এইদৰে সমীকৰণ 1 আৰু 2 পৰা আমি পাইছো তাৰ পিছত ইয়াত লিখিবা এতিয়া যিটো ইয়াৰ BO এই BO টো আমি ওপৰত লৈ যাম এই BO টো ওপৰত লৈ যাম আৰু DO টো তললৈ লৈ আহিম ঠিক একেদৰে AO টো ওপৰলৈ লৈ যাম আৰু OC টো তললৈ লৈ আহিম এটো দেখিছা কি দৰে এটো মানে ওপৰ তলতহে কৰি দিছো উলটাই দিছো তাৰ পাছত ইয়াৰ যিটো ইয়াত চোৱাচোন ইয়াৰ যিটো BO আৰু AO এই AO টো এইটো মই এই পাৰ্টটো মই এইটো সাইডে লম এইটো সাইডে লিখিম আৰু এই যিটো BO পাৰ্টটো মই এইটো সাইডে লিখিম দিয়া AO by OC equal to BO by DO এইটো আছে সাগে এই পাৰ্টটো মই AO by OC ঠিক আছে এইটো মই মানে উলটাই দিলো তাৰ পিছত এতিয়া এই BO পাৰ্টটো মই এই যিটো BO সেই BO টো মই OC ঠাইত লিখিম আৰু এই OC টো মই BO ঠাইত লিখিম AO by BO equal to OC by DO ইয়াত OC নিলিখো CO লিখিম আমাৰ কোৱেশ্যনটোত CO হে দিয়া আছে OC দিয়া নাই এটো একো নহয় ইয়াত OC ইয়াত CO লিখি দিলো একো ভুল নহয় এটো আসলে আমাৰ কোৱেশ্যন নম্বৰ 9 ৰ সমাধান এটো আসলে আমাৰ কোৱেশ্যন নম্বৰ 9 ৰ সমাধান AO by BO equal to CO by DO তোমালোকে বুজি পালা বুলি ধৰি লৈছো এতিয়া question number 10 টো আমাৰ কি আছে এটো question number 10 ABCD চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত এনেভাবে সেট কৰে যে AO by BO equal to CO by DO দেখুৱা যে ABCD এটা ট্ৰেপিজিয়াম এটো আমাৰ ট্ৰেপিজিয়াম বুলি প্ৰমাণ কৰিব কৈছে এটা চতুৰ্ভুজ লব কৈছে ABCD চতুৰ্ভুজটো আৰু ইয়াৰ কৰ্ণ দুডালে পৰস্পৰক কি বিন্দুত O বিন্দুত সেট কৰে বুলি কৈছে তাৰ পিছত সেট কৰাৰ কাৰণে AO by BO equal to CO by DO এইদৰে লিখিছে তাৰ পিছত আমাৰ প্ৰমাণ কৰিব কৈছে যে ABCD এটা ট্ৰেপিজিয়াম কোৱেশ্যন নম্বৰ 9 টোৰ দৰে একেই আমাৰ কোৱেশ্যন নম্বৰ 9 টোত এই পাৰ্টটো এই খণ্ডটো আমাৰ প্ৰমাণ কৰিব কৈছে প্ৰমাণ কৰিব কৈছিলে আৰু ইয়াত প্ৰমাণ কৰিব কৈছে ABCD এটা ট্ৰেপিজিয়াম মানে উলটাকে দিছে এতিয়া তোমালোকে এতিয়া সলিউশনত লিখিবা 10 নম্বৰ সলিউশন ইয়াত প্ৰথমে আমি এটা ট্ৰেপিজিয়াম লম চতুৰ্ভুজ লম কোৱেশ্যন নম্বৰ 9 টোত যিটো চতুৰ্ভুজ ট্ৰেপিজিয়াম আঁকিছিলো সেম আঁকিম আমি ইয়াৰ নাম দিম ABCD ইয়াত AC আৰু BD এটা কৰ্ণ আঁকিম আৰু এই কৰ্ণডাল O বিন্দুত ছেদিত কৰে এডাল ৰেখা আঁকিম O এডাল ৰেখা আঁকিম সেম কোৱেশ্যন নম্বৰ 9 টোত যিদৰে মই আঁকিছিলো সেই একেই চতুৰ্ভুজটোৱে হয় বা ট্ৰেপিজিয়ামটোৱে হয় এতিয়া আমি ইয়াত লিখিম তোমালোকে ইয়াত সলিউশনত লিখিবা দিয়া আছে যিটো কোৱেশ্যনত দিছে কোৱেশ্যনত যিবোৰ কথা দিছে মই সেই কথাখিনি লিখিম দিয়া আছে ABCD চতুৰ্ভুজৰ এদৰে লিখিলে মানে ভাল হয় চতুৰ্ভুজৰ AC আৰু BD
কৰ্ণয় যিখিনি আমি ড্ৰাইগ্ৰামত আঁকিছোঁ সেই একে কথাখিনি ইয়াত হ'ব কৰ্ণয় দুটাই O বিন্দুত সেট কৰে যাতে AO by BO equal to CO by DO তাৰপিছত লিখা প্ৰমাণ কৰিব লাগে যে ABCD এটা ট্ৰেপিজিয়াম আমাক এটোৱে প্ৰমাণ কৰিব কৈছে যে ABC এটা ট্ৰেপিজিয়াম এটা ট্ৰেপিজিয়াম বুলি তোমালোকে লিখিবা এতিয়া আমি অঙ্কন যেহেতু ইও এডাল অঙ্কন লৈছো সেই অঙ্কনৰ কথাটো ইয়াত লিখিম ইয়াত অঙ্কন বুলি দিয়া O বিন্দুৰ দিবায়ান O বিন্দুৰ পৰা AB ৰ সমান্তৰাল ইও টনা হল এদৰে লিখা ইও টনা হল এইখিনিলৈকে তোমালোকে অঙ্কনলৈকে লিখা তাৰ পিছত আমি প্ৰমাণ লিখিম প্ৰমাণত লিখা ত্ৰিভুজ DAB আমি কোৱেশ্চন নম্বৰ 9 টোত যিদৰে আমি লিখিছিলো DAB হে সেম হ'ব DAB ইও সমান্তৰাল AB এদৰে লিখিছিলো এটাকে কি হ'ব যদি সমান্তৰাল হয় ত্ৰিভুজ DAB ত্ৰিভুজটোৰ যদি ৰেখা আৰু বাহুডাল যদি সমান্তৰাল হয় তেনেহলে ইহঁতৰ বাহুবোৰৰ অনুপাত DA বাহুৰ অনুপাত আৰু DB বাহুৰ অনুপাত কি হ'ব সমান হ'ব সেই কথাটোৱে আমি ইয়াত লিখিছো এটো সমীকৰণ 1 বুলি দিম এতিয়া সেম নহয় যিটো কোৱেশ্চনত আমাক দিছিলে যিটো কোৱেশ্চনত এতিয়া কোৱেশ্চনটো এতিয়া চাবা এই কোৱেশ্চনত যিটো দিছে AO by BO equal to CO by DO এই কথাটো আমি তাত লিখি দিম ইয়াত লিখিম ইয়াত আকৌ এইটো লিখা আকৌ AO by BO equal to CO by DO এটো দিয়া আছে বুলি লিখি দিবা ব্ৰেকেটত যেহেতু আমাৰ কোৱেশ্চনত দিয়া আছে গতিকে এটো কোৱেশ্চনত দিয়া আছে কাৰণে আমি ইয়াত দিয়া আছে বুলি লিখি দিম দিয়া আছে এইখিনিলৈকে বুজি পালা বুলি ধৰিছো এতিয়া আমাৰ ইয়াৰ যেটো AO এই AO টো ঠাইত এই AO by BO ঠাইত আমি CO লিখিম এই CO টো লিখিম আৰু BO ঠাইত এই BO টো আমি এই CO ঠাইত আমি লিখি দিম এদৰে লিখিম এতিয়া নেক্সট পেজ লৈছো AO by CO BO by DO এদৰে তোমালোকে লিখা তাৰ পিছত এই CO টো আমি ওপৰত লিখি দিম আৰু তলত AO লিখি দিম এটো উলটাই দিলু যেহেতু আমাৰ যেটো মেইন উদ্দেশ্য প্ৰমাণ কৰিব লাগে সেই কাৰণে আমি এইখিনি কৰিব লগা হয় উলটাই দিব লগা হয় এবাৰ হিফালে মিলাব লগা হয় এবাৰ এইফালে মিলাব লগা হয় এদৰে আমি প্ৰমাণ কৰিব লাগে এতিয়া এটো সমীকৰণ 2 দিলু এতিয়া সমীকৰণ 1 আৰু 2 ৰ পৰা পাও বুলি লিখিম সমীকৰণ 1 আৰু 2 ৰ পৰা পাও সমীকৰণ 1 আৰু 2 ত পাও আমি DE by EA equal to CO by AO এতিয়া এই কথাটো আমি কৰ পৰা পালো চাম এতিয়া ইয়াত চোৱাচোন সমীকৰণ 2 যেটো মান CO by
AO ইকুৱেল টু DO বাই BO এইটো সমীকৰণ 2 আৰু সমীকৰণ 1ত আমি কি পাইছো সমীকৰণ 1টোত আছিল আমাৰ এইটো আছিল সমীকৰণ 1 ইয়াতো DE বাই EA ইকুৱেল টু DO বাই OB এই যিটো DO বাই OB সমীকৰণ 1ৰ আৰু সমীকৰণ 2 DO বাই BO এটো সমান DO বাই BO এটো সমান গতিকে আমি এই সমান যিটো সেইখিনি নিলিখো আৰু সমীকৰণ 1 আৰু 2 যিবোৰ আছে CO বাই AO DE বাই E সেইখিনিহে আমি লিখিছো সেইকাৰণে ইয়াত সমীকৰণ 1 আৰু 2 পৰা এইখিনি আমি পালো এতিয়া চোৱাচোন DE বাই EA ইকুৱেল টু CO বাই AO এতিয়া এই কথাখিনি ত্ৰিভুজটোত এই চতুৰ্ভুজটোত চালে গম পাবা DE বাই EA ইকুৱেল টু CO বাই AO এটা ত্ৰিভুজত হৈ পৰিছে এটা ত্ৰিভুজৰ অনুপাত হয় বাহুৰ অনুপাত হয় সেইকাৰণে আমি ইয়াত লিখিম এনেকে এতেকে EO সমান্তৰাল DC ইয়াত ব্ৰেকেটত লিখি দিম মৌলিক সমানুপাতৰ বিপৰীত উপপাদ্যৰ মতে এইখিনিলৈকে লিখা EO সমান্তৰাল DC পালো আমি বাহুৰ অনুপাতবোৰ সমান তাত দিছে গতিকে আমি EO সমান্তৰাল DC পালো এটো মৌলিক উপপাদ্যৰ বিপৰীত উপপাদ্যৰ মতে 6.2 উপপাদ্য আছিলে তাৰ মতে আমি ইয়াত লিখিছো তাৰ পাছত এতিয়া আমি লিখিম ইয়াত অঙ্কন মতে EO সমান্তৰাল AB আমি অঙ্কন মতে লিখিম এতিয়া এই কথাটো আমি অঙ্কনত চোৱাচোন অঙ্কনত এইদৰে লিখিছিলো EO সমান্তৰাল AB এটো আমি অঙ্কনত লিখিছিলো সেই কথাটো ইয়াত লিখি দিছো এতিয়া এতেকে লিখা AB সমান্তৰাল DC এই কথাটো চোৱাচোন এতেকে ইয়াত AB সমান্তৰাল DC দিলো ইয়াত অঙ্কন মতে EO সমান্তৰাল AB দিলো আৰু ইয়াত AB সমান্তৰাল DC পালো এতিয়া এই কথাটো চাবলৈ গলে বুজিবলৈ গলে ইয়াত চোৱাচোন EO সমান্তৰাল DC তাৰ পিছত EO সমান্তৰাল AB এটো EO সমান্তৰাল AB আৰু EO সমান্তৰাল DC মই এতিয়া চতুৰ্ভুজটোত ট্ৰেপিজিয়ামটোত মই দেখাই দিম এটো চোৱাচোন ট্ৰেপিজিয়ামটো EO সমান্তৰাল কি লিখিছো DC তাৰ পিছত EO সমান্তৰাল AB লিখিছো EO ডাল DC ৰ সমান আৰু EO ডাল AB ৰ সমান গতিকে এই DC ডাল AB ৰ সমান এটো বুজি পাইছা সগে EO ডাল DC ৰ সমান আৰু EO ডাল AB ৰ সমান গতিকে CD ডাল এই DC ডাল AB ৰ সমান এদৰে আমি এটা লিখিছো গতিকে CD ডাল AB ৰ সমান হেতু কথা আমি এটা লিখিছো এইখিনি আমি এইখিনি লিখিলো AB ডাল DC ৰ সমান এতিয়া আমি ইয়াত লিখিম এতেকে চতুৰ্ভুজ ABCD এটা ট্ৰেপিজিয়াম যাৰ AB সমান্তৰাল DC এতিয়া চোৱাচোন ইয়াত যে লিখিলো চতুৰ্ভুজ ABCD এটা ট্ৰেপিজিয়াম এতিয়া আমি ইয়াত যেহেতু পাইছো AB সমান্তৰাল DC পালো এতিয়া মই ইয়াত দেখাই দিছো আকৌ এবাৰ ইয়াত দেখাই দিছো ইয়াত চোৱাচোন AB ৰেখাডাল AB বাহুডাল CD ৰ সমান
যদি এ বি বাহুডাল যদি চি বিৰ সমান হয় তেনেহ'লে আমি কি লিখিব পাৰোঁ আমি এ বি চি ডি এটা ট্ৰেপিজিয়াম বুলি লিখিব পাৰোঁ এইখিনি তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা ট্ৰেপিজিয়াম ত্ৰিভুজ যদি বাহু ট্ৰেপিজিয়ামৰ চতুৰ্ভুজৰ যদি এ বি বাহুডাল যদি ডি চিৰ সমান হয় তেনেহ'লে আমি তাক ট্ৰেপিজিয়াম বুলি লিখিব পাৰোঁ এইখিনি আছিলে কুৱেশ্যন নম্বৰ 10ৰ সমাধান কুৱেশ্যন নম্বৰ 10ৰ সমাধান তোমালোকে বুজি পালা বুলি ভাবিছোঁ এতিয়া আমি পৰীক্ষাত মেট্ৰিকৰ এক্সামত অহা কেইটামান কুৱেশ্যন চাম এই অনুশীলনীটোৰ পৰা মেট্ৰিকৰ এক্সামবোৰত কি কি কুৱেশ্যন আহিছিলে আমি সেইবোৰ চাম মই কেইটামান কুৱেশ্যন লৈ আহিছোঁ এইটো 2015ত আহিছিলে এইটো 2015ত আহিছে কুৱেশ্যনটো এই কুৱেশ্যনটোত আছে এইটো কুৱেশ্যনটো তোমালোকে ভালদৰে চাই লোৱা এইটো 2015ত আহিছে ইয়াত লিখা আছে যদি এডাল ৰেখাই ত্ৰিভুজ এ বি চিৰ এ বি আৰু এ চি বাহুক্ৰমে ডি আৰু ই বিন্দুত ছেদ কৰে আৰু ৰেখাডাল বি চিৰ সমান্তৰাল তেন্তে প্ৰমাণ কৰা যে এ ডি বাই এ বি ইকুৱেল টু এ ই বাই এ চি এইটো 2015ত আহিছে আৰু এই কুৱেশ্যনটো ক'ৰ পৰা আহিছে জানানে এই কুৱেশ্যনটোৰ উদাহৰণৰ পৰা আহিছে মই প্ৰথমতে কৈছোঁ যে উদাহৰণ আৰু উপপাদ্য এইখিনিৰ পৰাও মেট্ৰিকৰ এক্সামত আহে গতিকে মই তাৰ কাৰণেও এটা ভিডিঅ' বনাইছোঁ তোমালোকে যদি চোৱা নাই সেইটো চাই ল'বা এইটো 2015ত আহিছে ইয়াৰ মাৰ্কছ আছে 3 ইয়াৰ মাৰ্কছ আছে 3 মই উদাহৰণটো দেখাই দিছোঁ এইটো হৈছে উদাহৰণ 1 এই উদাহৰণ 1ৰ পৰা আহিছে এইটো উদাহৰণ 1ৰ পৰা আহিছে যদি বুজা নাই মোৰ ভিডিঅ'টো চাই ল'বা এইটো কুৱেশ্যনটো 2015ত অহা কুৱেশ্যন তাৰপিছত নেক্সট আহিছে আমাৰ এইটো 2019ত আহিছে এইটো আৰু মাজৰ যিকেইটা ইয়েৰ 2016 2017 আৰু 2018 এইখিনিত বাকী অনুশীলনীৰ ত্ৰিভুজৰ বাকী অনুশীলনী যেনেকৈ 6.3 6.4ৰ পৰা আহিছে কিন্তু এই 2015 আৰু 2019ত এইকেইটা আহিছিলে এইটো আহিছে 2019ত ইয়াৰ আহিছে এইটো কুৱেশ্যনটোত আহিছে কুৱেশ্যনটোৰ মাৰ্কছ আছে 4 কুৱেশ্যনটোৰ মাৰ্কছ আছে 4 এইটো তোমালোকৰ উদাহৰণৰ পৰা আহিছে গতিকে উদাহৰণৰ পৰা যে নাহে সেইটো নেভাবিবা আৰু উপপাদ্যৰ পৰাও আহে এইটো উদাহৰণ 2ৰ হয় এইটো এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি সমান্তৰাল ডি চি ইয়াৰ অসমান্তৰাল এ ডি আৰু বি চিৰ ওপৰত ক্ৰমে ই আৰু এফ দুটা বিন্দু এনেদৰে লোৱা যাতে ই এফ আৰু এ বিৰ সমান্তৰাল দেখুৱা যে এ ই বাই ই ডি ইকুৱেল টু বি এফ বাই এফ চি এইটো হৈছে উদাহৰণ 2ৰ কুৱেশ্যন এইটো উদাহৰণ 2ৰ কুৱেশ্যন মই কুৱেশ্যন দেখাই দিম এইটো আছিলে 2019ৰ কুৱেশ্যন আৰু ইয়াৰ মাৰ্কছ দিছিলে 4 ইয়াৰ মাৰ্কছ আছিলে 4 গতিকে এইটো তোমালোকে চাবা কি আহিছে সেইবোৰ চালে ভাল হয় যিহেতু এক্সামবোৰত ৰিপিট হৈ থাকে কুৱেশ্যনবোৰ ৰিপিট হৈ থাকে এইটো আছিলে 4 নম্বৰ মাৰ্কছ তাৰপিছত আমাৰ নেক্সট দিছে এইটো কিহত আহিছে তোমালোকে গম পাইছা চাগে 2021ৰ প্ৰি টেষ্টত আহিছে এইটো 2021ৰ প্ৰি টেষ্ট যিহেতু তোমালোকে পৰীক্ষাটো দি গ'লা 2021ৰ প্ৰি টেষ্টত আহিছে এইটো ডি ই সমান্তৰাল অ' কিউ আৰু ডি এফ সমান্তৰাল অ' আৰ দেখুৱা যে ই এফ সমান্তৰাল কিউ আৰ এইটো প্ৰি টেষ্টত আহিছিলে এই কুৱেশ্যনটো অনুশীলনীৰ 5 নম্বৰ কুৱেশ্যনৰ হয় 5 নম্বৰ কুৱেশ্যনৰ পৰা আহিছে এইটো গতিকে মই সেইটোতো বুজাই আহিছোঁ 5 নম্বৰ কুৱেশ্যনটো কৰি দিছোঁ এইখিনিয়ে আছিলে 2015 2019ৰ আৰু 2021ত অহা এই অনুশীলনীটোৰ পৰা অহা কুৱেশ্যন গতিকে আজিলে ভিডিঅ'টো ইমানেই যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিলে হেল্পফুল হ'ল তেনেহ'লে লাইক কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডখিনিক শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিলে ইমানতে ধন্যবাদ